নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস এবাৰ গান্ধী মেলাত প্ৰদৰ্শন কৰা হল অৰ্ধ উলংগ নৃত্য বাহিৰত গান্ধী মেলা বুলি সম্পূৰ্ণৰূপে মুখ্য দ্বাৰত লিপিবদ্ধ কৰা আছে কিন্তু ভিতৰ ফালে খুমালে আপুনি পাব অৰ্ধ উলংগ নৃত্য আৰু তাৰ পিছতে এক প্ৰকাৰ ৰাইজ অতিষ্ঠ হৈ পৰিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে উত্তেজিত ৰাইজে সমগ্ৰ মঞ্চ ভাঙি পেলালে এয়া এইখন অসমৰেই ঘটনা এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত লৈছে গুৰুত্বপূৰ্ণ খবৰ গান্ধী মেলাত অৰ্ধ উলংগ নৃত্য বাহিৰৰ মুখ্য দ্বাৰত লিখা আছে গান্ধী মেলা ভিতৰত যুৱতীৰ উলংগ নৃত্য নিকা শিলচৰত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ চিত্ৰহাৰ হলৰ পোষ্টাৰ ফালি পেলালে একাংশ উত্তেজিত ৰাইজে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিব লগা হয় CRPF বাহিনী এই মুহূৰ্তত লৈছে গুৰুত্বপূৰ্ণ খবৰ গান্ধী মেলাত অৰ্ধ উলংগ নৃত্য বাহিৰৰ মুখ্য দ্বাৰত লিখা আছে গান্ধী মেলা ভিতৰত যুৱতীৰ উলংগ নৃত্য নিকা শিলচৰত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ চিত্ৰহাৰ হলৰ পোষ্টাৰ ফালি পেলালে একাংশ উত্তেজিত ৰাইজে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিব লগা হয় CRPF বাহিনী এই মুহূৰ্তত লৈছে গুৰুত্বপূৰ্ণ খবৰ গান্ধী মেলাত অৰ্ধ উলংগ নৃত্য বাহিৰৰ মুখ্য দ্বাৰত লিখা আছে গান্ধী মেলা ভিতৰত যুৱতীৰ উলংগ নৃত্য নিকা শিলচৰত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ চিত্ৰহাৰ হলৰ পোষ্টাৰ ফালি পেলালে একাংশ উত্তেজিত ৰাইজে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰিব লগা হয় CRPF বাহিনী এই মুহূৰ্তত কবিকেক লইবৰ কাৰণে চেষ্টা কৰিছো বাহিৰত গান্ধী মেলা মুখ্য দ্বাৰত লিপিবদ্ধ কৰা আছে ডাঙৰ হৰফত গান্ধী মেলা কিন্তু গান্ধী মেলাৰ ভিতৰ ফালে খুমাই গলে আপুনি প্ৰত্যক্ষ কৰিব অৰ্ধ উলংগ নৃত্য আৰু অৰ্ধ উলংগ নৃত্য প্ৰত্যক্ষ কৰি একাংশ উত্তেজিত ৰাইজে ভাঙি পেলালে মঞ্চ চিত্ৰহাৰ হলৰ পোষ্টাৰ বেনাৰ ভাঙি পেলালে এক প্ৰকাৰ এতিয়া এই উত্তেজিত ৰাইজে আৰু এই ঘটনা সংঘটিত হৈছে শিলচৰত কালিৰ দিনটোত এনে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গান্ধী মেলা নামত একাংশ দুষ্কৃতিকাৰীয়ে এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আমি দৃশ্যাংশ দেখুৱাইছো কেনেদৰে অৰ্ধ উলংগ নৃত্য কৰিছিল আৰু এই অৰ্ধ উলংগ নৃত্য কৰাৰ সময়তেই ৰাইজ উপস্থিত হৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে আৰু তাৰ পিছতে ৰাইজেই আগভাগ লৈ ভাঙি দিয়ে সেই অৰ্ধ উলংগ পৰিৱেশন কৰি থকা সেই নৃত্য আৰু তাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত আমাৰ হাতত সেই দৃশ্যাংশ আছে লগতে মন্তব্য আছে শুনা বিচাৰিছো আমাদের শিলচরের জেলা কংগ্রেস সভাপতি অভিজিৎ পাল মহোদয় গত যখন গান্ধী মেলা শুরু হয় তখন আমাদের গান্ধী মেলার যে নীতি আদর্শ থাকে সেই আদর্শকে জলাঞ্জলি দিয়ে শিলচরের পুরসভা কর্তৃক যে গান্ধী মেলাকে নিয়ে দুর্নীতির আখাড়ায় পরিণত হয়েছে তার প্রতিদিন আমরা প্রতিবাদ জানিয়ে আসছি এবং এই যে ষড়যন্ত্র চলছে এবং দুর্নীতির আখাড়ায় পরিণত হয়েছে তার প্রতিবাদ করে গেছেন আজকে আমাদের কংগ্রেসের আমাদের দলীয় নেতৃবৃন্দরা এসে এই যে নগ্ন দৃশ্য চলছে চিত্রহারের নামে মহিলাদেরকে নগ্ন করে যে ডান্স চলছে এবং পয়সার বিনিময়ে টিকিট কেটে দেখানো হচ্ছে তার প্রতিবাদ জানিয়ে আজকে আমরা এই চিত্রহার বন্ধ করার জন্য এসেছিলাম এবং আমরা বন্ধ করেছি আবার খোলা হয় আবার বন্ধ করব এবং আমরা পরবর্তীতে আইন প্রশাসনের দ্বারস্থ হব আমরা বারবার বলে দিচ্ছি যেন অতিসত্বর ব্যবস্থা নেওয়া এবং চিত্রহার সম্পূর্ণরূপে বন্ধ রাখা হয় গান্ধী মেলা গান্ধীর নামে যে উৎসর্গ করা হয়েছে সেটা সেই গান্ধী মেলাতে যে অরাজনৈতিকভাবে এবং অনৈতিকভাবে যেভাবে উলঙ্গ নৃত্য চলছিল সেই সব নৃত্য আমরা কংগ্রেসের তরফ থেকে এসে আমরা সেটাকে অপোজ করেছি এবং সেই নৃত্যকে বন্ধ করেছি এবং সর্বশেষে আমরা এখান থেকে সব ব্যানারগুলা খুলে এই যে মেলা অফিসের সামনে সব ব্যানার এখানে সমঝে দিয়ে গেলাম এবং ওদের কাছে অনুরোধ করে গেলাম যে আগামী দিনে মানে কালকের থেকে যদি আবার সেই উলঙ্গ নৃত্য হয় তাহলে কিন্তু আমরা আবার আসবো এবং অন্যভাবে এবং ডেমোক্রেটিক ওয়েতে আমরা কিন্তু ধর্নায় বসবো এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ